Hello everyone, welcome to Advitas. My name is Bishwajit Sharma আৰু আজি আমি 23rd October 2024 ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবিলাক ডিছকাছ কৰিম যিবিলাক APSC CC 2025 প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ কাৰণে ইম্পৰ্টেণ্ট। আজিৰ ইম্পৰ্টেণ্ট টপিকবিলাকৰ ভিতৰত আছে ইণ্ডিয়া চাইনা ৰিলেশ্যন। ৰিচেণ্টলি নিউজত আছে, নিউজত আমাৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে কৈছে যে 2020 আগলৈ লাইন অফ একচুৱেল কণ্ট্ৰলৰ কাষত যিটো ভাৰত আৰু চাইনাৰ পেট্ৰলিং হয়, সেই পেট্ৰলিঙৰ যিটো স্থিতি আছিলে, সেই স্থিতিটো 2020 আগত যিটো স্থিতি আছিলে সেই পুৰণা স্থিতিটোলৈ উভতি যাব। লাইন অফ একচুৱেল কণ্ট্ৰল কি হয়? এইটো এটা ভাৰ্চুৱেল চিজ ফায়াৰ লাইন, ৰাইট? ভাৰ্চুৱেল চিজ ফায়াৰ লাইন। যেনেকৈ আমাৰ চাইনা আৰু ইণ্ডিয়াৰ মাজত লাইন অফ একচুৱেল কণ্ট্ৰল আছে, তেনেকৈ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত কি আছে? লাইন অফ কণ্ট্ৰল আছে। ইণ্ডিয়া আৰু পাকৰ মাজত কি আছে? লাইন অফ কণ্ট্ৰল আছে। লাইন অফ কণ্ট্ৰলটো আমাৰ চিজ ফায়াৰ লাইন মেডিয়েটেড বাই ইউনাইটেড নেশ্যনছ। লাইন অফ একচুৱেল কণ্ট্ৰলটো আফটাৰ ইণ্ডিয়া চাইনা ৱাৰ অফ 1962 লাইন অফ একচুৱেল কণ্ট্ৰলটোক চিজ ফায়াৰ লাইন হিচাপে আনঅফিচিয়েলি কি কৰা হৈছে? মেইনটেইন কৰা হৈছে এজ এ চিজ ফায়াৰ লাইন। ক'ত আছে এইটো? আমাৰ যিটো ভাৰতৰ মেপ আছে, আমাৰ ভাৰতৰ মেপৰ ইয়াতে যিটো আমাৰ লাডাখ আছে, সেই লাডাখৰ কাষত আমাৰ লাডাখৰ যিটো আমাৰ এটা পইণ্ট আছে, যিটো চাইনাই লৈ থৈ দিছে, আকচাই চিন, যিটো এৰিয়া আকচাই চিন লৈ থৈ দিছে, সেই আকচাই চিনৰ আৰু আমাৰ যিটো মেইনলেণ্ড কাশ্মীৰ আছে, জম্মু এণ্ড কাশ্মীৰ আছে, আৰু পাকিস্তান অকুপাইড কাশ্মীৰ আছে, এইখিনিক ডিভাইড কৰে লেকে, ঠিক আছে? লাইন অফ একচুৱেল কণ্ট্ৰলে। আৰু লাইন অফ একচুৱেল কণ্ট্ৰলৰ কাষতেই আছে গালৱান ভেলী, ৰাইট? গালৱান ভেলী আছে। এই গালৱান ভেলীত ইণ্ডিয়া আৰু চাইনাৰ মাজত কি হৈছিলে? হতাহতি হৈছিলে, যুদ্ধ হৈছিলে। যুদ্ধ মানে নৰ্মেল ফাইট হৈছিলে, হাতেৰে, ৰাইট? হাতেৰে বা চোকা অস্ত্ৰৰে ফাইট কৰিছিলে ইণ্ডিয়া আৰু চাইনিজ চলজাৰে। এই গালৱান ভেলীটো গালৱান ৰিভাৰৰ কাষত আছে। গালৱান এটা ৰিভাৰ এটা আছে, আৰু এই গালৱান ৰিভাৰটো হ'ল ট্ৰিবিউটাৰী চিয়ক ৰিভাৰৰ, ৰাইট? চিয়ক ৰিভাৰৰ। আৰু চিয়ক ৰিভাৰটো কোনটো ৰিভাৰৰ ট্ৰিবিউটাৰী? সেইটো হ'ল আমাৰ ইণ্ডাছ ৰিভাৰ। এটা কথা মনত ৰাখিলে হ'ল, যেতিয়াই আমি ইণ্ডিয়া চাইনা বৰ্ডাৰ বা লেকৰ বিষয়ে পঢ়িম, তাৰ এটা ইম্পৰ্টেণ্ট এটা ৰোড আছে, DSDBO ৰোড, ৰাইট? DSDBO ৰোড, দাৰবুক চিয়ক দলক বেগ অল্ডি ৰোড বুলি কোৱা হয়। এই ৰোডটো কি হয় তোমালোকে চাই ল'বা, ইয়াৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে প্ৰিলিমছত, আৰু তোমালোকে নোট ডাউন কৰি থ'বা, কমেণ্টত আনচাৰ কৰিবা DSDBO ৰোড কি হয়, ৰাইট? তো ইণ্ডিয়া চাইনা ৰিলেশ্যন আজি আমি এক্সটেনচিভলি কভাৰ কৰিম, আৰু এইটো ইয়াৰ এপ্লিকেশ্যন আহিব GS to IRত। এইবাৰ ইণ্ডিয়া চাইনা, ইণ্ডিয়া পাকিস্তান, ঠিক আছে, ইণ্ডিয়া মালদ্বীপছ, আৰু ইণ্ডিয়াৰ যিটো এফেক্ট পৰিব ডিউ টু ৰাছিয়া এণ্ড ইউক্ৰেইন ৱাৰ, কাৰণ কি নৰেন্দ্ৰ মোদীয়ে ৰিচেণ্টলি ব্ৰিক্স ছামিটত কৈছে যে ইণ্ডিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ শান্তিৰে পৰিসমাপ্তি ঘটিবলৈ ইণ্ডিয়াই যি কৰিব পাৰে, ইণ্ডিয়াই গোটেইখিনি কাম কৰিব। তো ইউক্ৰেইন ৰাছিয়া যুদ্ধত ইণ্ডিয়াৰ যিটো পাৰ্চপেক্টিভৰ পৰা কুৱেশ্যনছ আহিব পাৰে, প্লাছ আমাৰ গাজাত যিটো ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধ হৈ আছে, তাৰ ওপৰতো কুৱেশ্যনছ আহিব পাৰে। তো IRৰ এইখিনি টপিক আমি ভালকৈ কভাৰ কৰিব লাগিব। তাৰ উপৰিও আমি IRত কি কভাৰ কৰিম? আমি IRত ইণ্ডিয়া আৰু যোনটো ইণ্ডিয়াৰ নেইবাৰ্ছ আছে, ৰাইট? ইণ্ডিয়াৰ নেইবাৰ কি আছে? নেপাল আছে, ৰাইট? ভূটান আছে, বাংলাদেশ আছে। বাংলাদেশৰ এইবাৰ কপ হৈছে, মিলিটাৰী কপ হৈছে, বাংলাদেশ ভেৰি ইম্পৰ্টেণ্ট, ৰাইট? নেক্সট আমাৰ শ্ৰীলংকা আছে, আৰু ইণ্ডিয়াৰ যিটো ৰিলেশ্যনশ্বিপ উইথ ASEAN কাণ্ট্ৰিজ, ৰাইট? বিমষ্টেক, এইখিনিৰ ওপৰত কুৱেশ্যনছ অহাৰ সম্ভাৱনা খুব বেছি আছে, ৰাইট? নেক্সট আমি কি পঢ়িম? নেক্সট আমি পঢ়িম বায়'ডাইভাৰ্চিটি কপ ছামিট, ঠিক আছে? CBDৰ যিটো ছামিট হৈ আছে, কনফাৰেন্স অন বায়'লজিকেল ডাইভাৰ্চিটি, তাৰে যিটো কনফাৰেন্স অফ পাৰ্টিজ 16 হৈ আছে, তাৰ ওপৰত আমি অলপ ডিছকাশ্যন কৰিম। খুব ইম্পৰ্টেণ্ট ফৰ এনভাইৰনমেণ্ট ছাবজেক্ট, ৰাইট? GS 3। নেক্সট আমি চাম, এইটো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট, ইণ্ডিয়াছ 4th নিউক্লিয়াৰ পাৱাৰ্ড ছাবমেৰিন ৰিচেণ্টলি লঞ্চ কৰা হৈছে। আমাৰ 4th বুলি ক'লে ইণ্ডিজিনিয়াছলি বিল্ড 3rd দেই। আমি ৰাছিয়াৰ পৰা এখন চাক্ৰা বুলি ছাবমেৰিন এখন লিজত লৈছিলোঁ, নিউক্লিয়াৰ পাৱাৰ্ড ছাবমেৰিন আছিলে, এটেক ছাবমেৰিন আছিলে, লিজত লৈছিলোঁ আমি। কিন্তু আমাৰ ইণ্ডিজিনিয়াছ ছাবমেৰিন আমাৰ বৰ্তমান 3টাই আছে। এটা হ'ল আৰিহান্ত, এটা হ'ল আৰিঘাট, এটা হ'ল অভিদমন, ৰাইট?
তো আমাৰ এই তিনিটা ছাবমেৰিনৰ বিষয়ে আমি চাম 4 নম্বৰ ছাবমেৰিনখন কি, ছাবমেৰিনৰ নিউক্লিয়াৰ পাৱাৰ ছাবমেৰিনৰ স্পেচিয়েলাইজেশ্যনছ কি, কিয় ইম্পৰ্টেণ্ট, আমি এই বিষয়ে অলপ ডিছকাশ্যনছ কৰিম। ইণ্ডিয়া চাইনা ৰিলেশ্যন খুব এক্সটেনচিভলি কভাৰ কৰা হৈছে, আৰু ইণ্ডিয়া চাইনা ৰিলেশ্যনৰ ওপৰত যদি কিবা কুৱেশ্যনছ আহে, এই যিটো আৰ্টিকেল, এইখিনি কণ্টেণ্ট দিছোঁ মই, এই কণ্টেণ্টটোত গোটেইখিনি সোমাই আছে। ইয়াৰ বাহিৰত আৰু একো কণ্টেণ্ট চাব নালাগে, ৰাইট। কিয় নিউজত আছে? মোদী যায় বাইলেটাৰেল টুডে ফাৰ্ষ্ট ইন 5 years। 5 yearsৰ মূৰত নৰেন্দ্ৰ মোদী আৰু জাই জিনপিঙে লগ কৰিব আফটাৰ চাইনা কনফাৰ্মছ লেক এগ্ৰিমেণ্ট। এটা কথা মই বাৰে বাৰে কৈছোঁ, লেকটো এটা ইনফৰ্মেল, কোনো ফৰ্মেল এগ্ৰিমেণ্ট নহয়, কিন্তু ইণ্ডিয়াই লেকটো মানি লৈছে। তেনেকৈ চাইনাৰ যিটো প্ৰথম আমাৰ যিটো চাইনিজ প্ৰেছিডেণ্ট আছিল, তেওঁ যেতিয়া ভিজিট কৰিছিলে ইণ্ডিয়া, তেওঁ লেক মেনশ্যন কৰিছিলে, লাইন অফ একচুৱেল কণ্ট্ৰল। 1962ৰ পাছত চাইনা আৰু ইণ্ডিয়ান চলজাৰে যিখিনি এৰিয়া অকুপাই কৰি থাকিলে, যিটো লাইনক এজ এ চিজ ফায়াৰ লাইন বুলি ভাৰ্চুৱেলি ভাবি ল'লে, সেইটোৱে লেক, ৰাইট। তো আমাৰ চাইনা আৰু ইণ্ডিয়াৰ মাজত যদি বাউণ্ডেৰী আহে, কি বাউণ্ডেৰী আছে চাইনা আৰু ইণ্ডিয়াৰ মাজত, তেতিয়া আমি কি লিখিম? মনমোহন লাইন লিখিম, ৰাইট। মেকমোহন লাইন, চৰি, নট মনমোহন লাইন, মেকমোহন লাইন লিখিম আমি, ৰাইট। মেকমোহন লাইন, ইণ্ডিয়া আৰু চাইনাৰ মাজত মেকমোহন লাইন আছে। তেনেকৈ ৰেডক্লিফ লাইনে কাক ডিভাইড কৰে? ইণ্ডিয়া আৰু পাকিস্তানক। কিন্তু যিটো চিজ ফায়াৰ লাইন, ঠিক আছে, এটা হ'ল LOC, ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত আছে, আৰু এটা লেক। আৰু ইয়াতে এটা ইণ্টাৰেষ্টিং কথা হ'ল, লেকৰ যিটো বাউণ্ডেৰীটো 3800 কিলোমিটাৰ এজ পাৰ ইণ্ডিয়ান ছাইড, আৰু চাইনাই কি কয় যে লেকৰ যিটো এক্সটেণ্ট সেইটো 2000 কিলোমিটাৰহে। ইণ্ডিয়াৰ যিটো ইষ্টাৰ্নেল ছেক্টৰ আছে, যেনেকৈ আমাৰ অৰুণাচল প্ৰদেশত যিটো আমি ইণ্ডিয়াই লেক কনচিডাৰ কৰিছে, চাইনাই সেই লেকটো নামানে, আৰু সেইকাৰণে চাইনাই অৰুণাচল প্ৰদেশক তিব্বতৰ চাউদাৰ্ণ এক্সটেনশ্যন বুলি কয়, যদিও অৰুণাচল প্ৰদেশ ইণ্ডিয়াৰ এটা অবিচ্ছেদ্য অংগ, ৰাইট। তো আমি গোটেই এৰিয়াবিলাকত ফ'কাছ কৰিম। ইণ্ডিয়া চাইনা ৰিলেশ্যনৰ বেকগ্ৰাউণ্ড কি আছিলে, এৰিয়া অফ কপাৰেশ্যন কি কি হয়, কি চেলেঞ্জেছ কি কি আছে, জিঅ' পলিটিকেল ফেক্টৰ্ছ কি কি আছে। চাইনাক লৈ বহুতখিনি আমাৰ মানুহৰ মাজত বহুত চৰ্চা চলি থাকে যে চাইনা অট'ক্ৰেটিক নেশ্যন, চাইনাই চালামি শ্লাইচিঙৰ টেকনিক্স লৈ কি কৰে, বেলেগ কাণ্ট্ৰিৰ ছভাৰেনিটিত এটেক কৰে, ৰাইট। তো চাইনা আৰু ইণ্ডিয়াৰ মাজত যিটো এগ্ৰেশ্যন আছে, এইটো ইণ্ডিয়াই কেনেকৈ টেকেল কৰিব, নিউজত কিয় আছে আমি অলৰেডি জানিলোঁ। ইণ্ডিয়া চাইনা ৰিলেশ্যনৰ বেকগ্ৰাউণ্ড, এইজন মানুহৰ নাম জো এনলাই। তেওঁ ইণ্ডিয়া ভিজিট কৰিছিলে ডিউৰিং দ্য প্ৰাইম মিনিষ্টাৰশ্বিপ অফ জৱাহৰলাল নেহৰু, ৰাইট। আৰু 1954ত ইণ্ডিয়া আৰু চাইনাই পঞ্চশীল এগ্ৰিমেণ্ট চাইন কৰিছিলে। অলৰেডি আহিছে আমাৰ পঞ্চশীল এগ্ৰিমেণ্ট কি হয়। যদি আমি পঞ্চশীল এগ্ৰিমেণ্টৰ বিষয়ে জানিব লাগে, আমি কি কৰিব লাগিব, অলপ ষ্টাডি কৰিব লাগিব। কি কৰিব লাগিব? পঞ্চশীল এগ্ৰিমেণ্ট কি হয়? প্ৰথমতে পঞ্চশীল এগ্ৰিমেণ্ট হ'ল মিউচুৱেলি এখন কাণ্ট্ৰি আন এখন কাণ্ট্ৰিৰ লগত যাতে কোএক্সিষ্ট কৰিব পাৰে মিউচুৱেলি, তাৰ ওপৰতো এগ্ৰিমেণ্ট হৈছিলে। আৰু ইয়াতে 5টা পইণ্ট আছে, সেইকাৰণে পঞ্চশীল বুলি কৈছে, ৰাইট। তো এটা কি হ'ল মিউচুৱেল ৰেচপেক্ট টু ইচ আদাৰ টেৰিটৰিয়েল ইণ্টিগ্ৰিটি এণ্ড ছভাৰেনিটি। এটা হ'ল মিউচুৱেল নন এগ্ৰেশ্যন, ৰাইট। 3 নম্বৰ এটা আছে মিউচুৱেল নন ইণ্টাৰফাৰেঞ্চ টু ইণ্টাৰনেল এফেয়াৰ্ছ, ৰাইট। 4 নম্বৰ পইণ্ট হ'ল ইকুৱেলিটি এণ্ড মিউচুৱেল বেনিফিট। যিকেইটা পইণ্ট মই কৈছোঁ সেইকেইটা পইণ্টেই লিখি থৈ আহিব লাগিব যদি আমাৰ কুৱেশ্যনছ আহে ৰিলেটেড টু পঞ্চশীল। আৰু 5 নম্বৰ পইণ্ট কি? পিচফুল কো এক্সিষ্টেঞ্চ। এই 5টা পইণ্ট, মিউচুৱেল নন ইণ্টাৰফাৰেঞ্চ, মিউচুৱেল নন এগ্ৰেশ্যন, মিউচুৱেল নন ইণ্টাৰফাৰেঞ্চ, মিউচুৱেল ৰেচপেক্ট টু ইচ আদাৰ টেৰিটৰি এণ্ড ছভাৰেনিটি, ইকুৱেলিটি এণ্ড মিউচুৱেল বেনিফিট, পিচফুল কো এক্সিষ্টেঞ্চ। এইকেইটা হ'ল আমাৰ 5টা পইণ্ট, যিটো আমাৰ পঞ্চশীল বুলি কওঁ। তো হিষ্টৰিকেল বেকগ্ৰাউণ্ড চালে হ'ল, প্ৰাচীন কালৰ পৰাই চাইনাৰ লগত ইণ্ডিয়াৰ সম্পৰ্ক আছে। প্ৰথম চাইনিজ যদি আমি ভিজিটাৰ বুলি কওঁ ইণ্ডিয়াত, কোন আহিছিলে? ফা হিয়েন প্ৰথম আহিছিলে, ৰাইট। তো তেওঁ কমেণ্টত তোমালোকে আনচাৰ কৰিবা কাৰ দিনত?
কোনজন মৰিয়ান এম্পায়াৰৰ দিনত ফাহিয়েন ইণ্ডিয়াত আহিছিলে? দেন আমাৰ হিউৱান চাং আহিছিলে। হিউৱান চাংটো অসমত আহিছিলে। কাৰ দিনত আহিছিলে? কমেণ্টত আনচাৰ কৰিবা। পোষ্ট ইণ্ডিপেণ্ডেঞ্চত আমাৰ কি হ'ল? বিফ'ৰ 1962 আমিতো কি কৰিলোঁ? পঞ্চশীল এগ্ৰিমেণ্ট আমি লৈ আহিলোঁ চাইনা আৰু ইণ্ডিয়াৰ মাজত। ষ্টিল 1962ত ইণ্ডিয়া আৰু চাইনাৰ মাজত যুদ্ধ হ'ল, ৰাইট? 1962ত যেতিয়া ইণ্ডিয়া আৰু চাইনাৰ মাজত যুদ্ধ হ'ল, তেতিয়া চাইনাই কি কৰিলে? আকছাই চীন আৰু অৰুণাচল প্ৰদেশত এটেক কৰিলে। অলমষ্ট অসমলৈকে সোমাই আহিছিলে। অৰুণাচল প্ৰদেশ ভেকেট কৰিলে, কিন্তু আকছাই চীন ভেকেট নকৰিলে, ৰাইট? কোল্ড ৱাৰ এৰাত ইণ্ডিয়া আৰু চাইনাৰ মাজত ৰিলেশ্যন খুব ট্ৰান্সপাৰেণ্ট নাছিলে। কিন্তু আফটাৰ 1998 ৰাজীৱ গান্ধীয়ে ভিজিট কৰিলে চাইনা, বিকজ ইণ্ডিয়াই IT-ৰ ওপৰত ফ'কাছ কৰিব ষ্টাৰ্ট কৰিলে, ৰাইট? তো ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰে চাইনা ভিজিট কৰিলে। বাট ডিউৰিং দ্য টাইম অফ মনমোহন সিং কি হ'ল? আমাৰ ষ্ট্ৰেটেজিক আৰু ইকনমিক এংগেজমেণ্ট হোৱা ষ্টাৰ্ট হ'ল। বাই 2008 চাইনা বিকাম ইণ্ডিয়াছ লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ। আৰু কাৰেণ্টলি এট প্ৰেজেণ্ট চাইনা আমাৰ লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ চাইনা। আৰু বৰ্তমান আমি ট্ৰেড কৰি আছোঁ এপ্ৰক্সিমেটলি $118 বিলিয়ন, ৰাইট? টেনশ্যন এণ্ড কনফ্ৰণ্টেশ্যন, কি টেনশ্যন আছে? আফটাৰ 2010 আমাৰ বহুতকেইটা ক্লেছ হৈ গ'ল। ডেপচাঙত 2013ত, চুমাৰত, ৰাইট? দোকলাম ষ্টেণ্ড অফ হ'ল, ৰাইট? গালৱান ভেলী ক্লেছ হ'ল 2020ত, ভেৰি ফ্ৰেছ। আফটাৰ 2020 কি হ'ল? ইণ্ডিয়া চাইনা ৰিলেশ্যন ডেটৰিয়েট হ'ল, ৰাইট? গালৱান ভেলীত কি হ'ল? আমাৰ বহুতকেইটা ইণ্ডিয়ান চলজাৰ ইনজৰ্ড হ'ল। চাইনাৰো চলজাৰ বহুতখিনি মৃত্যুৰ মুখত পৰিলে বা চাইনাই লুকাই ৰাখিলে। তো গালৱান ভেলী ক্লেছ, দোকলাম ক্লেছটো, দোকলাম কি? এটা ট্ৰাই জাংচন হয় ইণ্ডিয়া, ভূটান আৰু চাইনাৰ মাজত। চাইনাই দোকলামৰ কাষত ভিলেজে এষ্টাব্লিছ কৰি দিলে, যদি আমি ৰিচেণ্ট নিউজ ফ'ল' কৰি আছোঁ, ৰাইট? এৰিয়া অফ কপাৰেশ্যন ইণ্ডিয়া আৰু চাইনাৰ মাজত কি হ'ব পাৰে? চবতকৈ ইম্পৰ্টেণ্ট এৰিয়া অফ কপাৰেশ্যন ট্ৰেড এণ্ড ইকনমিক কপাৰেশ্যন, বিকজ উইদাউট চাইনা ডিফিকাল্ট হৈ যায় ইণ্ডিয়াৰ কাৰণে। বিকজ আমি যে এতিয়া চ'লাৰ পাৱাৰ কেপাচিটি বঢ়াম বুলি ভাবি আছোঁ, এই চ'লাৰ পাৱাৰৰ কাৰণে যিবিলাক পেনেল আনিব লাগিব, এইটো চাইনাৰ পৰা ইম্পৰ্ট কৰিব লাগিব। ইণ্ডিয়াই নিজৰ চ'লাৰ পাৱাৰ জেনেৰেট কৰিবলৈ যিবিলাক চ'লাৰ পাৱাৰ ইম্পৰ্ট কৰে, 97% চ'লাৰ পাৱাৰ ইণ্ডিয়াই চাইনাৰ পৰা ইম্পৰ্ট কৰে, ৰাইট? তো যিটো বাইলেটাৰেল ট্ৰেড আছে ইণ্ডিয়া আৰু চাইনাৰ মাজত, য'ত এটা মেচিভ ট্ৰেড ডিফাৰেঞ্চ আছে, ঠিক আছে, ট্ৰেড ডেফিচিট এটা আছে, সেই ট্ৰেড ডেফিচিটটো ইণ্ডিয়াই ট্ৰাই কৰিব লাগিব যে কমাবলৈ, যাতে ইণ্ডিয়াই ইম্পৰ্ট কমকৈ কৰে, ইম্পৰ্ট যাতে কম হয় আৰু এক্সপৰ্ট যাতে বাঢ়ি যায়। তাৰ কাৰণে ইণ্ডিয়াই নিজৰ প্ৰডাকশ্যন কেপাচিটি বঢ়াব লাগিব আৰু ইণ্ডিয়ান যিবিলাক ৱৰ্কফ'ৰ্চ আছে তাত স্কিল ডেভেলপ কৰিব লাগিব, যাতে চাইনিজ পাৰ্চনছবিলাকৰ লগত, ৱৰ্কফ'ৰ্চৰ লগত মেটচ কৰিব পাৰে। আজিৰ দিনত দ্য ৰিয়েলিটি কি? যদি চাইনাই নিজৰ প্ৰডাকশ্যন এদিনৰ কাৰণেও বন্ধ কৰি দিয়ে, তেতিয়াহ'লে ছাউথ ইষ্ট এছিয়ান নেশ্যন, গাল্ফ কাণ্ট্ৰিজবিলাকত হাহাকাৰ লাগি যাব। কাৰণ তেওঁলোকৰ গোটেই ছিষ্টেম, গোটেই মেচিনাৰী, গোটেই প্ৰডাকশ্যন চাইনাৰ ওপৰত ডিপেণ্ড হৈ আছে। তো এইটো এটা অপ্ৰিয় সত্য, বাট চাইনা ইণ্ডিয়াতকৈ বহুত আগুৱাই গৈছে, ৰাইট? তো মাল্টিলেটাৰেল কপাৰেশ্যন আমি ক'ত কৰিব পাৰোঁ? ব্ৰিক্স ছামিটত আমি কৰিব পাৰোঁ, এছিঅ'ত কৰিব পাৰোঁ। যদিও এই দুটা প্লেটফৰ্ম ইণ্ডিয়াৰ কাৰণে চেলেঞ্জিং, তথাপিতো আমি এই দুটা প্লেটফৰ্ম ইউজ কৰি আমি চাইনাৰ লগত কথা পাতিব পাৰোঁ। তো ৰিচেণ্টলি আমি তাতে এটা মেচিভ এক্সাম্পল দেখা পালোঁ ব্ৰিক্স ছামিটৰ আগত যিবিলাক ছামিট হৈছে, তাতে ইণ্ডিয়া আৰু চাইনাৰ মাজত ডিছকাশ্যন, বৰ্ডাৰ ডিছপিউট, যাতে টেনশ্যন বৰ্ডাৰত কম কৰিব পাৰোঁ, তাৰ ওপৰত ডিছকাশ্যন হৈছে। আৰু তাৰ ফলতেই গালৱান ক্লেছৰ আগত যিটো চাইনিজ আৰু ইণ্ডিয়ান চলজাৰৰ যিটো পজিশ্যনছ আছিলে, সেই পজিশ্যনলৈকে তেওঁলোকে ৰিভাৰ্ট বেক হ'ব বুলি তেওঁলোকে ষ্টেটমেণ্ট দিছে। তো খুব এটা ডাঙৰ কথা। ক্লাইমেট চেঞ্জ এণ্ড এনভাইৰনমেণ্টৰ ক্ষেত্ৰত আমি কলাবৰেট কৰিব পাৰোঁ। আমি দেখি পাইছোঁ যে চাইনাই কি কৰিছে, তেওঁলোকৰ মৰুভূমিবিলাক লাহে লাহে মৰুভূমিত কি কৰিছিলে? প্লেণ্টেশ্যন কৰি আছে, ডেজাৰ্টিফিকেশ্যন কমাই আছে। ক্লাইমেট চেঞ্জৰ কাৰণে খুব কাম কৰিছে চাইনাই। এনেকুৱা নহয় যে চাইনাই কাৰ্বন এমিটো কৰিছে, কিন্তু চাইনাই নিজৰ এনভাইৰনমেণ্টৰ ওপৰতো গুৰুত্ব দিছে। চাইনাত আমি যদি যাওঁ, আমি দেখা পাম যে চাইনাত ইলেক্ট্ৰিক বাইচাইকেল ইউজ কৰে, ৰাইট? চাইনাত ইলেক্ট্ৰিক বাইচাইকেল ইউজ কৰে, ৰাইট? কিন্তু আমাৰ ইণ্ডিয়াত আমি চাইকেল ইউজ কৰা খুব কমেই দেখা পাওঁ, ৰাইট?
কালচাৰেল এণ্ড পিপল টু পিপল এক্সচেঞ্জ, চাইনা আৰু ইণ্ডিয়াৰ মাজত বহুত পুৰণা কালৰ পৰা ৰিলেশ্যনছ আছে আৰু আমি ইণ্ডিয়ান ষ্টুডেণ্টে অলৰেডি চাইনাত পঢ়ি আছে ভালেখিনি ষ্টুডেণ্টে, আৰু আমি হিষ্টৰিকেল টাইজ বহুতখিনি আমি চাইনাৰ লগত শ্বেয়াৰ কৰোঁ। টুৰিজিম এটা খুব পটেঞ্চিয়েল ফেক্টৰ, চাইনিজ টুৰিষ্ট ইণ্ডিয়াত আহিব পাৰে, ইণ্ডিয়াৰ টুৰিষ্ট চাইনাত যাব পাৰে, আৰু চাইনা ইজ এ ভেৰি বিউটিফুল কাণ্ট্ৰি একচুৱেলি। হেল্থ কেয়াৰ এণ্ড ফাৰ্মাচিউটিকেল, চাইনা বহুত আগবঢ়া, তো ইণ্ডিয়া কৰ্পৰেশ্যন ইণ্ডিয়াই চাইনাৰ লগত কৰিব পাৰে। তো এইবিলাক এটা এটা এৰিয়াছ য'ত ইণ্ডিয়া আৰু চাইনাৰ মাজত কৰ্পৰেশ্যন হোৱাৰ স্ক'প আছে। ছায়েন্স এণ্ড টেকন'লজি, অলৰেডি চাইনা বহুত আগবঢ়া, চাইনাই পেটেণ্ট বহুত ফাইল কৰে, ইণ্ডিয়াই পেটেণ্ট ফাইলৰ ক্ষেত্ৰত ইণ্ডিয়াৰ যিটো ৰেংক, সেই ৰেংকটো চাইনাৰ তুলনাত বহুত কম, ঠিক আছে। আৰু ৰিজনেল আৰু গ্ল'বেল ছিকিউৰিটি, ইণ্ডিয়া আৰু চাইনাই একেলগে কাম কৰিব পাৰে ফৰ ৰিজনেল এণ্ড গ্ল'বেল ছিকিউৰিটিৰ কাৰণে, বিকজ both are the most populous nations of this world, right? কি চেলেঞ্জেছ কি আছে? বৰ্ডাৰ ডিছপিউট। আমি জানো যে ইণ্ডিয়া আৰু চাইনাৰ মাজত যিটো লেক আছে, এই লেকটো চাইনাই একচেপ্ট নকৰে ইষ্টাৰ্ণ ছেক্টৰত, ৰাইট? চাইনা আৰু ইণ্ডিয়াৰ মাজত যিটো বৰ্ডাৰ আছে আমি তিনিটা ভাগত ভগাব পাৰোঁ। এটা হ'ল আমাৰ নৰ্ডাৰ্ণ বৰ্ডাৰ, যিটো আমাৰ জম্মু কাশ্মীৰৰ লগত আছে। এটা হ'ল চেণ্ট্ৰেল ছেক্টৰত আছে, ৰাইট? চেণ্ট্ৰেল ছেক্টৰত আছে য'ত আমাৰ উত্তৰাখণ্ড আছে, ৰাইট? ছিকিম আছে, আৰু এটা হ'ল ইষ্টাৰ্ণ ছেক্টৰ য'ত অৰুণাচল প্ৰদেশ মেইনলি আছে। তো চাইনাই এগ্ৰেশ্যন দেখায় মেইনলি ছিকিমত দেখায়, ডোকলাম ষ্টেণ্ড আপ হৈছিলে। আৰু ইণ্ডিয়াৰ যে চিকেন নেক, সেইটো ইণ্ডিয়াৰ কাৰণে খুব ইম্পৰ্টেণ্ট। যদি কিবা কাৰণত চাইনাই চিকেন নেকটো কব্জা কৰি ল'ব পাৰে, হোল্ড কৰিব পাৰে, তেতিয়াহ'লে ইণ্ডিয়াৰ নৰ্থ ইষ্টাৰ্ণ পাৰ্টৰ লগত ইণ্ডিয়াৰ যিটো কানেকশ্যন, সেই কানেকশ্যনটো কাট হৈ যাব, ৰাইট? আৰু অৰুণাচল প্ৰদেশক চাইনাই তিব্বতৰ এক্সটেনশ্যন হিচাপে কনচিডাৰ কৰে। তো এইটো এটা খুব ডাঙৰ ষ্টেণ্ড অফ এটা আগৰ পৰাই লাগি আছে ইণ্ডিয়া আৰু চাইনাৰ মাজত। আৰু চাইনাই কি কৰিছে, চাইনাৰ যিটো নৰ্ডাৰ্ণ ছেক্টৰ আছে, তাত ৰাছিয়াৰ লগত যিটো বৰ্ডাৰ ডিছপিউট আছে, সেইটো চাইনাই কেতিয়াবাই শেষ কৰিছে। এতিয়া চাইনাৰ বৰ্ডাৰ ডিছপিউট ক'ত আছে? ইণ্ডিয়াৰ লগত চাইনাৰ আছে, ৰাইট? বাকী আমাৰ চেণ্ট্ৰেল এছিয়ান কাণ্ট্ৰিজবিলাকৰ লগত আছে, প্লাছ আমাৰ চাউথ চাইনা চিত যিবিলাক আমাৰ কাণ্ট্ৰিজ আছে, তেওঁলোকৰ লগত চি বৰ্ডাৰৰ ডিছপিউট আছে চাইনাৰ, ৰাইট? তো বৰ্ডাৰ ডিছপিউট আছে। নেক্সট আমাৰ বৰ্ডাৰ ইনকাৰশ্যনছ খুব বেছি হয়। আমি ডোকলাম ষ্টেণ্ড অফ দেখা পাইছোঁ, য'ত আমাৰ ছিকিম, ভূটান আৰু ইণ্ডিয়াৰ ট্ৰাই জাংচনত ষ্টেণ্ড অফ হৈছিলে। ডেমচকত দেখা পাইছোঁ, ডেপচাং, গালৱান ভেলী ক্লেছ, ঠিক আছে। তো গালৱান ভেলী ক্লেছৰ সময়ত আগত চাইনা আৰু ইণ্ডিয়ান চলজাৰৰ যিটো পজিশ্যন আছিলে নিয়েৰ লেক, সেই পজিশ্যনটো ৰিটেইন কৰা হ'ব বুলি ৰিচেণ্টলি কোৱা হৈছে, ৰাইট? তিব্বত ইছ্যু, দালাই লামা ইণ্ডিয়াত আছে, ৰাইট? দালাই লামা ইণ্ডিয়াত আছে, আৰু ইণ্ডিয়াই ওৱান চাইনা পলিচি মেইনটেইন কৰে, বাট ষ্টিল তিব্বতৰ যিখিনি ফিউজিটিভ ইণ্ডিয়াই লৈ ৰাখিছে। আৰু এইটো এটা খুব টেকটিক্স ইণ্ডিয়াৰ কাৰণে। ইণ্ডিয়াই এইটো এটা প্ৰেছাৰ এটা চাইনাক দি থাকিব বিচাৰে, আৰু দিয়াটো ভালো। চাইনা যেনেকৈ অৰুণাচল প্ৰদেশত দিয়ে, ইণ্ডিয়াইও ৰেচিপ্ৰকেট কৰাটো ভাল। ট্ৰেড ইম্বেলেঞ্চ, এইটো এটা কজ অফ কনচাৰ্ণ। ট্ৰেড ডেফিচিট ইণ্ডিয়া আৰু চাইনাৰ মাজত 87 বিলিয়ন আছে, ৰাইট? কনচাৰ্ণ অভাৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰ বিষয়ে আমি অলৰেডি পঢ়িছোঁ, ঠিক আছে। আৰু বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰ এটা পাৰ্ট হ'ল চাইনা পাকিস্তান ইকনমিক কৰিডৰ। মই খুব কৈ থাকোঁ এইটোৰ বিষয়ে, আৰু ইয়াৰ ওপৰত মেইনছত কুৱেশ্যন অহাৰ চান্সেছ খুব বেছি, ৰাইট? ইণ্ডিয়াৰ ছভাৰেনিটি ইম্পেক্ট পেলায়, ৰাইট? ইণ্ডিয়াৰ ছভাৰেনিটি ব্ৰিচ কৰে, বিকজ POK ইজ ইণ্ডিয়াজ ইণ্টিগ্ৰেল পাৰ্ট, ৰাইট? জিঅ'পলিটিকেল ফেক্টৰ্ছ বিহাইণ্ড চাইনাছ এছাৰশ্যন, চালামি শ্লাইচিং ষ্ট্ৰেটেজি। এইটো কি হয়? চিম্পল ভাষাত যদি ক'ব যাওঁ, আমি দেখা পাওঁ ন আমাৰ গাঁওবিলাকত যে দুঘৰ মানুহ একেলগে আছে, এঘৰ মানুহে আননেচেচাৰিলি আন এঘৰ মানুহৰ যিটো সীমাৰ বাউণ্ডাৰী, জেওৰাৰ বেৰা থাকে নহয়, বেৰাবিলাক ঠেলিয়াই থাকে, লাহে লাহে নিজৰ জেওৰাখন আগুৱাই দি থাকে। সেইটোৱে চালামি শ্লাইচিং। মানে নিজৰ মাটিখিনিতো আছেই, বেলেগৰ মাটিখিনিও লাহে লাহে দখল কৰি থাকে। আজি 5 চেণ্টিমিটাৰ, কালি আধা ফুট, পৰহি 1 ফুট, এনেকৈ আগুৱাই গৈ থাকে জেওৰা বেৰাখন, ঠিক আছে। সেইটোৱে চালামি শ্লাইচিং ষ্ট্ৰেটেজি, যিটো চাইনাই চাউথ চাইনা চিত লৈ আহিছে, ৰাইট? প্লাছ তেওঁলোকে আমাৰ যি লেকৰ কাষত, অৰুণাচলৰ কাষত, ছিকিমৰ কাষত চাইনাই কি কৰিছে? নিজৰ ভিলেজেছবিলাক এষ্টাব্লিছ কৰিছে। ডেপ ট্ৰেপ ডিপ্ল'মেচি, যিটোত অলৰেডি আমাৰ হাম্বানটোটা পৰ্ট লিজত দিব লগা হৈছে শ্ৰীলংকাই, ৰাইট? ডেপ ট্ৰেপ ডিপ্ল'মেচি, এইটো চাইনাই ক'ত মেইনলি কৰি আছে?
চাইনাৰ লগত কৰি আছে, শ্ৰীলংকাৰ লগত কৰি আছে, আফ্ৰিকান কাণ্ট্ৰিজ কিছুমানৰ লগত কৰি আছে, ৰাইট। প্লাছ লেটিন আমেৰিকাৰ কিছুমান কাণ্ট্ৰিৰ লগতো চাইনাই এই ডেপ ডিপ্ল'মেচিটো কৰি আছে। 5 fingers অফ তিব্বত ষ্ট্ৰেটেজি। তো 5 fingers ষ্ট্ৰেটেজিটো চাইনাৰ কি? লাডাখ এক্সেছ টু পাকিস্তান, নেপাল, ছিকিম, ভূটান, অৰুণাচল প্ৰদেশ। পঢ়ি ল'বা, 5 fingers ষ্ট্ৰেটেজি বুলি কয় চাইনাৰ, ৰাইট। 5 fingers অফ তিব্বত ষ্ট্ৰেটেজি, মানে চাইনাৰ তিব্বতখন এনেকৈ আছে ন, এনেকৈ এক্সটেনশ্যন কৰি কৰাব বিচাৰে সিহঁতে 5টা ফিংগাৰৰ নিচিনাকৈ। তো এইটো 5 fingers ষ্ট্ৰেটেজি। ষ্ট্ৰিং অফ পাৰ্ল ষ্ট্ৰেটেজি, এটা ষ্ট্ৰেটেজি যাৰ থ্ৰুদি চাইনাই কি কৰিছে, ইণ্ডিয়ান অ'চেনত নিজৰ নেভেল বেছবিলাক বঢ়াই গৈ আছে, এনচাৰ্কলিং ইণ্ডিয়াক চাৰ্কেল কৰি। ক'ত ক'ত কৰিছে? আমাৰ হাম্বানটোটা পৰ্ট শ্ৰীলংকাৰ পৰা লৈছে, ৰাইট। গডৱাৰ লৈছে চাইনাৰ পৰা, হাম্বানটোটা শ্ৰীলংকাৰ পৰা লৈছে, ঠিক আছে। মালেত লৈছে, মালে দ্বীপটো লৈছে, আমাৰ আইলেণ্ডটো লৈছে মালদ্বীপছৰ পৰা, ৰাইট। দেন আমাৰ চিটাগং বাংলাদেশ, ৰাইট। জাবুটি লৈছে, ৰাইট, হৰ্ণ অফ আফ্ৰিকাত। আৰু ষ্ট্ৰেটেজিকেলি এনচাৰ্কেল কৰিব বিচাৰিছে ইণ্ডিয়াক। ছেইম কেছ চাইনাই কি কৰিছে? চাইনাই কৰিছে চাউথ চাইনা চিত, ৰাইট। তো এইটো ষ্ট্ৰিং অফ পাৰ্ল ষ্ট্ৰেটেজিটো ইম্পৰ্টেণ্ট হয়, এইটোৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে। ইণ্ডিয়াছ ৰেছপন্স টু চাইনাছ এগ্ৰেছিভ মেজাৰ। জিঅ' পলিটিকেল এলায়েন্সৰ ইণ্ডিয়াই কি কৰিছে? কোৱাড এলায়েন্স ইণ্ডিয়াই কৰিছে। কোৱাডত কোনকেইটা মেম্বাৰ আছে তোমালোকে জানাই চবে, ৰাইট। অষ্ট্ৰেলিয়া, US, জাপান আৰু ইণ্ডিয়া আছে, 4টা মেম্বাৰ আছে। I2U2, I2 মানে আই দুটা আছে নহয়, এটা হ'ল ইণ্ডিয়া, এটা হ'ল ইজৰাইল। 2টা ইউ আছে, এটা ইউ হ'ল USA আৰু এটা ইউ হ'ল UAE। তো I2U2ত কোন কোন আছে? ইজৰাইল আছে আৰু UAE আছে, বিচাইড ইণ্ডিয়া এণ্ড USA। তো ইয়াৰ পৰা এটা প্ৰিলিমছৰ কুৱেশ্যন আহিব পাৰে। দ্য মেম্বাৰ কাণ্ট্ৰিজ কোনকেইটা I2U2, ৰাইট। দেন মিডল ইষ্ট ইউৰোপিয়ান ইকনমিক কৰিডৰ, ইয়াৰ ওপৰত অলৰেডি আমি কি লৈ আহিছোঁ? আমি অলৰেডি নিউজ এনালাইচিছ লৈ আহিছোঁ। তো খুব ইম্পৰ্টেণ্ট মিডল ইষ্ট ইকনমিক কৰিডৰ, মিডল ইষ্ট ইউৰোপিয়ান ইকনমিক কৰিডৰ, য'ৰ পৰা আমাৰ মুম্বাইৰ পৰা গ্ৰীচলৈকে কানেক্টিভিটি কৰা হ'ব থ্ৰু গেছ পাইপ লাইনছ এণ্ড অল, ৰাইট। ইণ্টাৰনেশ্যনেল নৰ্থ চাউথ ট্ৰান্সপৰ্ট কৰিডৰ, এইটো এটা INSTC, এইটো এটা আমাৰ ষ্টেপ আছে, ঠিক আছে। এইটো 7,200 কিলোমিটাৰ লং মাল্টি মডেল নেটৱৰ্ক উইথ ইণ্ডিয়া, ইৰাণ, ৰাছিয়া, কানেক্টিং ইণ্ডিয়ান অ'চেন, পাৰ্চিয়েল গাল্ফ এণ্ড কাস্পিয়ান চি। ছেইম BRI নিচিনা, কিন্তু BRI গোটেই ৱৰ্ল্ডক কানেক্ট কৰিব ট্ৰাই কৰিছে। ইণ্ডিয়ান অ'চেন ৰিম এছ'চিয়েশ্যন, IORA। তো IORAৰ বিষয়ে চাই ল'বা, ভেৰি ইম্পৰ্টেণ্ট প্ৰিলিমছত আহিব পাৰে। নেকলেছ অফ ডায়মণ্ড ষ্ট্ৰেটেজি, এইটো ইণ্ডিয়াৰ ষ্ট্ৰেটেজি বুলি কয়, যিটো ষ্ট্ৰেটেজিৰ থ্ৰুদি ইণ্ডিয়াই কি কৰে, চাইনাৰ যিটো ষ্ট্ৰিং অফ পাৰ্ল ষ্ট্ৰেটেজি আছে সেইটো কাউণ্টাৰ কৰা বুলি কয়। বাট ইট ইজ নট একচুৱেলি নট ডেট ভিজিবল, ৰাইট। মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন কি আহিব পাৰে? ক্ৰিটিকেলি এনালাইজ দ্য ছিগনিফিকেন্স অফ ৰিচেণ্ট মোডী জাই বাইলেটাৰেল মিটিং ইন দ্য কনটেক্সট অফ ইণ্ডিয়া চাইনা ৰিলেশ্যন এণ্ড ইটছ ইমপ্লিকেশ্যন ইন ৰিজনেল ষ্টেবিলিটি। ভেৰি ইম্পৰ্টেণ্ট। ৰিজনেল ষ্টেবিলিটি বুলি ক'লে আমি চাউথ ইষ্ট এছিয়াক বুজাওঁ, ৰাইট, এণ্ড ইকনমিক এংগেজমেণ্ট। কমেণ্টত আনচাৰটো কৰিবা, ভেৰি ইম্পৰ্টেণ্ট। ইণ্ডিয়া চাইনাৰ ৰিলেশ্যন এইবাৰ পূৰা নিউজত আছে আৰু ইয়াৰ ওপৰত কুৱেশ্যনছ অহাৰ চান্সেছ বহুত বেছি আছে। নেক্সট আমাৰ বায়'ডাইভাৰ্চিটিজ, COP Summit 16 হৈছে। কনভেনশ্যন অফ বায়'লজিকেল ডাইভাৰ্চিটি এটা আমাৰ কি হয়, এটা কনভেনশ্যন হয়, ৰাইট। এই লিগেলি বাইণ্ডিং কনভেনশ্যন, আৰু ইয়াৰ কিছুমান গ'লছ আছে, যেনেকৈ আমি নেচাৰেল ইক'চিষ্টেম ৰেষ্ট'ৰ কৰিব লাগে, বায়'লজিকেল ডাইভাৰ্চিটিৰ যিটো বেনিফিট ইকুৱেল শ্বেয়াৰ হ'ব লাগে কাণ্ট্ৰিজবিলাকৰ মাজত। COP 16 aims to protect global biodiversity and restore natural ecosystem. COP মানে কনফাৰেন্স অফ পাৰ্টিজ, এইটো 16 নম্বৰ কনফাৰেন্স, ৰাইট, আণ্ডাৰ কনভেনশ্যন অফ বায়'লজিকেল ডাইভাৰ্চিটি। তো কনভেনশ্যন অফ বায়'লজিকেল ডাইভাৰ্চিটি কি হয়? ভেৰি ইম্পৰ্টেণ্ট দেই। এই যে লিগেলি বাইণ্ডিং ট্ৰিটি, লিগেলি বাইণ্ডিং মানে মানি চলিবই লাগিব। যিকেইখন কাণ্ট্ৰিয়ে ৰেটিফাই কৰিব এই ট্ৰিটিটো, ৰেটিফাই কৰিব, তেওঁলোকে মানি চলিব লাগিব। লিগেলি বাইণ্ডিং, লিগেলি বাইণ্ডিং কোনবিলাক ট্ৰিটি নহয়? যেনেকৈ INDC, ইণ্টেণ্ডেড নেশ্যনেলি ডিটাৰমাইন কণ্ট্ৰিবিউশ্যন, আমাৰ যোনটো পেৰিছত যিটো আমাৰ হেৰি হৈছিলে, এগ্ৰিমেণ্ট হৈছিলে, কনফাৰেন্স অফ পাৰ্টিজ, ৰাইট, পেৰিছ এগ্ৰিমেণ্ট, তাৰ আণ্ডাৰ যে INDC ইট ইজ নট লিগেলি বাইণ্ডিং। কিন্তু CBDটো হ'ল লিগেলি বাইণ্ডিং, এষ্টাব্লিছড ইন 1993 টু কনজাৰ্ভ বায়'লজিকেল ডাইভাৰ্চিটি এণ্ড হিউমেন ৱেলফেয়াৰ।
It covers all ecosystem species and genetic resources. Very important. Open for signature at 1992 Art Summit. তো আৰ্ট সামিটৰ পৰা ওলাইছে এইটো ৰিঅ' কনফাৰেঞ্চৰ পৰা। ৰিঅ' ক'ত আছে? ৰিঅ' ডে জেনেৰিঅ' ইজ এ কেপিটেল অফ ব্ৰাজিল, ৰাইট। ছেক্ৰেটাৰিয়েট ক'ত আছে? কনভেনশ্যন অফ বায়'লজিকেল ডাইভাৰ্চিটি মন্ট্ৰিয়েল কানাডাৰ আছে, ৰাইট। ইন অপাৰেটছ আণ্ডাৰ UNEP। UNEP কি হয় তোমালোকে চাই ল'বা, ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰাম, ভেৰি ইম্পৰ্টেণ্ট। মেম্বাৰ্ছ কি? অল UN মেম্বাৰ ষ্টেট এক্সেপ্ট USA। বায়'লজিকেল CBDত USA নাই দেই, এইটো এটা ষ্টেটমেণ্ট বেছ কুৱেশ্যন, ইয়াৰ পৰা খুব ধুনীয়াকৈ হৈ যায় কোনখন কাণ্ট্ৰি CBDত নাই? USA, ৰাইট। ক'ৰবাত কিবা ইক'চিষ্টেম ৰেষ্ট'ৰেশ্যনৰ কাম আহি গ'ল, লিগেলি বাইণ্ডিং হৈ গ'ল, USA নাথাকে তাতে। অবজেক্টিভ কি? বায়'লজিকেল ডাইভাৰ্চিটি প্ৰটেক্ট কৰিব লাগে, ছাষ্টেইনেবল ইউজ এণ্ড ইটছ কম্পনেণ্টছ, ছাষ্টেইনেবল ইউজ হ'ব লাগিব, আৰু ফেয়াৰ এণ্ড ইকুইটেবল শ্বেয়াৰিং অফ বেনিফিটছ ফ্ৰম জেনেটিক ৰিচোৰ্চেছ। তো USA কি বিচাৰে? ফেয়াৰ আৰু ইকুইটেবল শ্বেয়াৰিং নিবিচাৰে অফ জেনেটিক ৰিচোৰ্চেছ, ৰাইট। কি প্ৰট'কলছ কেইটা কি আছে CBDৰ আণ্ডাৰত? CBD ইম্পৰ্টেণ্ট দেই, CBD তোমালোকে পঢ়ি ল'বা। এটা আছে কাৰ্টাজেঙা প্ৰট'কল অন বায়'ছেফটি। বায়'ছেফটি মানে কি? ছেফ হেণ্ডলিং অফ লিভিং মডিফাইড অৰ্গেনিজিম, LMOs, লিভিং মডিফাইড অৰ্গেনিজিমৰ ছেফ হেণ্ডলিং। তাৰমানে অৰ্গেনিজিমবিলাক মডিফাই কৰা হয়, তেওঁলোকৰ জিনবিলাক চেঞ্জ কৰা হয়, তো এইটোৰ ছেফ হেণ্ডলিং কৰাটো খুব ইম্পৰ্টেণ্ট। এইটো কিহে কৰে? কাৰ্টাজেনা প্ৰট'কলৰ আণ্ডাৰত কৰা হয়। এটা নাগোয়া প্ৰট'কল ইন 2014 এক্সেছ এণ্ড বেনিফিট শ্বেয়াৰিং অফ জেনেটিক ৰিচোৰ্চেছ। আৰু এটা আছে নাগোয়া কুৱালালামপুৰ ছাপ্লিমেণ্টাৰী প্ৰট'কল লাইবিলিটি এণ্ড ৰিএড্ৰেছ ফৰ LMOs, মানে লিভিং মডিফাইড অৰ্গেনিজিম। তো LMOs কি হয়? LMOsৰ ওপৰত এটা ষ্টেটমেণ্ট বেছ কুৱেশ্যন তোমালোকে এক্সপেক্ট কৰিব পাৰা প্ৰিলিমছত, UPSC বা APSCত। প্লাছ আমাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিব পাৰে, মেটছ দ্য ফলোয়িং। কাৰ্টাজেনা প্ৰট'কল, কাৰ্টাজেনা নাগোয়া প্ৰট'কল কি, কাৰ্টাজেনা প্ৰট'কল কি, ইয়াৰ ওপৰত, বা নাগোয়া কুৱালালামপুৰ ছাপ্লিমেণ্টাৰী প্ৰট'কল কি, ইয়াৰ ওপৰত মেটছ দ্য ফলোয়িং আহিব পাৰে, ৰাইট। তো ইয়াৰ ওপৰত তোমালোকে চাই ল'বা। গ'লছ অফ কুনমিং মন্ট্ৰিয়েল গ্ল'বেল বায়'ডাইভাৰ্চিটি ফ্ৰেমৱৰ্ক COP15। যোৱাবাৰৰ কনফাৰেঞ্চ অফ পাৰ্টিজ 15 নম্বৰ মিটিঙৰ গ'লকেইটা কি চাই ল'বা। ইয়াৰে মেজৰ গ'ল হ'ল প্ৰটেক্ট 30% অফ ৱৰ্ল্ডছ লেণ্ডছ এণ্ড অ'চেন। ৱৰ্ল্ডৰ যিবিলাক লেণ্ড আৰু অ'চেন আছে তাৰ 30% প্ৰটেক্ট কৰা, ঠিক আছে, তাৰে নেচাৰেল ইক'চিষ্টেমটো মেইনটেইন কৰা। ৰেষ্ট'ৰ 30% অফ ডিগ্ৰেডেড লেণ্ডছ এণ্ড ৱাটাৰ বাই 2030। Key issues addressed in Conference of Parties 16. Digital sequencing of data, right? Negotiating access to information on plants, animals and microorganisms which is crucial for scientific advancement of biotechnology and agriculture. So digital sequencing ডাটাটো এক্সেছ কৰাৰ কাৰণে নেগোচিয়েট কৰি আছে যে কেনেকৈ এক্সেছ কৰিব পাৰি আৰু ইয়াৰ বেনিফিট চবে ল'ব পাৰে। এক্সেছ এণ্ড বেনিফিট শ্বেয়াৰিং মেকানিজিমটো কি হ'ব বেনিফিট শ্বেয়াৰিঙৰ, ৰাইট। এক্সটেণ্ট অফ থ্ৰেট অন নেশ্যনেল ইক'চিষ্টেম। COP16ৰ ডাটা, অথেণ্টিক ডাটা, আৰু এইটো আমি মেইনছত ইউজ কৰিব পাৰোঁ এই ডাটাখিনি। মই ষ্টুডেণ্টছবিলাকক কৈ থাকোঁ যে তোমালোকে যেতিয়া মেইনছৰ আনচাৰ ৰাইটিং কৰিবা, তুমি এটা ডেটা শ্বীট বনাই ৰাখিবা। যেতিয়া মই কুৱেশ্যনছ এটা দিম, সেই কুৱেশ্যনটো যেতিয়া আনচাৰ কৰিবা, তাৰ ছাব টপিকবিলাক, পইণ্টছবিলাক আমি পইণ্টছত লিখিব লাগে, পইণ্টছ লিখিব লাগে, এক্সাম্পল লিখিব লাগে বা ডেটা দিব লাগে। এই এক্সাম্পলটো আৰু ডেটাৰ কাৰণে তোমালোকে এটা শ্বীট মেইনটেইন কৰিবা, ডেটা শ্বীট, এক্সাম্পল শ্বীট, GS পেপাৰ ৱাইজ, ৰাইট, GS পেপাৰ ৱাইজ। তো এই এক্সাম্পলখিনি তোমালোকে তাতে মেনশ্যন কৰিব পাৰা, ৰাইট। 1 million species are at risk of extinction in coming decades. 75% of land is significantly altered due to human activities. 400 million hectares of forest lost between 1990 and 2020. তো কিমান ফৰেষ্ট লছ কৰিছোঁ, কিমান লেণ্ড ডিগ্ৰেড হৈছে, কিমান স্পিচিছ এক্সটিংশ্যনৰ ফালে গৈ আছে, ৰাইট। 1.44% of high seas has been protected status. Only 1.44% হাই চিজ মানে যিবিলাকৰ ডেফ বেছি চিৰ, ৰাইট, লেণ্ডৰ পৰা ডিষ্টেণ্টত আছে, সেই চিজবিলাকৰ প্ৰটেক্টেড ষ্টেটাছ অনলি 1.44%। প্লাষ্টিক পলিউশ্যন, আমি যিমান প্লাষ্টিক কনজামশ্যন কৰোঁ গোটেইবিলাক অ'চেনত ডাম্প কৰা হয়, আৰু অ'চেনৰ তলত এই প্লাষ্টিকবিলাক জমা হৈ পৰি থাকে, কাৰণ এইবিলাক ডিকম্প'জ নহয় ফৰ নেক্সট 500 to 1000 years, ডিকম্প'জ নহয়, ৰাইট।
তো এই প্লাষ্টিক পলিউশ্যনৰ কাৰণে আমাৰ ইক'চিষ্টেমটো বৰ বেয়াকৈ এফেক্ট কৰিছে। যেনেকৈ আমি মহেঞ্জোদাৰোত কি হ'ল, মহেঞ্জোদাৰো হৰপ্পাৰ আমি কি ড্ৰেইনেজ ছিষ্টেম ডিছকভাৰ কৰিছোঁ, ক্লিনলিনেছ ডিছকভাৰ কৰিছোঁ। আমাৰ নেক্সট জেনেৰেশ্যনে কি ডিছকভাৰ কৰিব, প্লাষ্টিক ডিছকভাৰ কৰিব অ'চেন ফ্ল'ৰত, ৰাইট। সলিউশ্যনছ টু থ্ৰেট, এই থ্ৰেটখিনি আমি নিউট্ৰেলাইজ কৰিবলৈ কি কৰিব লাগিব, মোমেণ্টাম ফৰ 30/30 ইনিচিয়েটিভ। কি হয় তোমালোকে চাবা, হোমৱৰ্ক ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। 30/30 ইনিচিয়েটিভ এণ্ড হাই চিজ ট্ৰিটি ভেৰি ইম্পৰ্টেণ্ট। কি হয় তোমালোকে এবাৰ চাবা, ৰাইট। ইম্পৰ্টেঞ্চ অফ ফাইনেন্স, এতিয়া বায়'লজিকেল ডাইভাৰ্চিটি যদি প্ৰটেকশ্যন কৰিব লাগে টকা লাগিব নহয়, ফাইনেন্স কোনে দিব টকাটো? তো তাৰ কাৰণে মেকানিজম কি আছে, ফাইনেন্সিয়েল ডিছকাশ্যনছ আৰ ক্ৰুচিয়েল, ৰাইট। টাৰ্গেট of 19.1 Kunming Montreal framework focuses on mobilizing $200 billion annually by 2030. প্ৰত্যেক ইয়াৰত 200 বিলিয়ন মোবিলাইজ কৰা হ'ব ফ্ৰম পাব্লিক এণ্ড প্ৰাইভেট চ'ৰ্চেছ, ৰাইট। এণ্ড ফাণ্ডিং এক্টিভিটিজ শুড ছাপোৰ্ট কনজাৰ্ভেশ্যন এণ্ড ছাষ্টেইনেবল ইউজ অফ বায়'ডাইভাৰ্চিটি উইথ এটলিষ্ট $20 billion allocated for developing countries by 2025. Developing countries কোনবিলাক, চাইনা হৈ গ'ল, ইণ্ডিয়া হৈ গ'ল, ইণ্ডোনেছিয়া হৈ গ'ল, ৰাইট। ইনক্ৰিজিং টু $30 billion by 2030. প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আনচাৰ কৰিবা। UPSC 2018ত আহিছে। মোমেণ্টাম অফ চেঞ্জ, ক্লাইমেট নেচাৰেল নাও ইজ এন ইনিচিয়েটিভ লঞ্চড বাই, কোনে লঞ্চ কৰিছে, এইটো আনচাৰটো তোমালোকে দিবা, ভেৰি ইম্পৰ্টেণ্ট। তো CBDৰ ওপৰত চাবা, আৰু যিকেইটা পইণ্ট মই ক'লোঁ য'ৰ ওপৰত ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিব পাৰে সেই পইণ্টবিলাক তোমালোকে চাবা। নেক্সট পইণ্ট আমাৰ ইণ্ডিয়াছ 4th নিউক্লিয়াৰ পাৱাৰ্ড ছাবমেৰিন। কি হয় আমি চাবলৈ যত্ন কৰিম। নিউক্লিয়াৰ পাৱাৰ ছাবমেৰিন আমাক কিয় লাগে আমি সেই বিষয়ে জানিবলৈ যত্ন কৰিম। হোৱাই ইন নিউজ, ইণ্ডিয়াছ 4th নিউক্লিয়াৰ পাৱাৰ্ড বেলাষ্টিক মিছাইল ছাবমেৰিন লঞ্চড, INS আৰিধমন, ৰাইট। আৰিধমন ইণ্ডিয়াছ 4th নিউক্লিয়াৰ পাৱাৰ্ড বেলাষ্টিক ছাবমেৰিন, ৰাইট। প্ৰথম কি আছিলে, চক্ৰা আছিলে। মই অলৰেডি মেনশ্যন কৰিছোঁ কি কি আছে, মই এবাৰ তোমালোকক দেখুৱাই দিলোঁ কি আমি লঞ্চ কৰিছিলোঁ। আমাৰ নিউক্লিয়াৰ ছাবমেৰিন কি আছে। প্ৰথমতে আছিল INS চক্ৰা। চক্ৰাটো আমাৰ কাৰ পৰা লৈছিলোঁ, ৰাছিয়াৰ পৰা লিজত লৈছিলোঁ। নেক্সট আহিলে INS আৰিহান্ত, ৰাইট, ভেৰি ইম্পৰ্টেণ্ট। ফাৰ্ষ্ট ইণ্ডিজিনিয়াছলি বিল্ড নিউক্লিয়াৰ ছাবমেৰিন, ৰাইট। ইয়াৰে যিমান কম্পনেণ্ট আছিলে মেক্সিমাম ইণ্ডিয়ান অৰিজিন আছিলে, আৰু এইটো আমাৰ ফাৰ্ষ্ট ইণ্ডিজিনিয়াছলি বিল্ড নিউক্লিয়াৰ ছাবমেৰিন আছিলে, যিটো আমি ইণ্ডিয়াত বনাইছিলোঁ। নেক্সট আজিৰ পৰা এমাহ আগতে আমি লঞ্চ কৰিছিলোঁ INS আৰিঘাট, এইটো আমাৰ ছেকেণ্ড ইণ্ডিজিনিয়াছলি বিল্ড নিউক্লিয়াৰ ছাবমেৰিন আছিলে। আৰু বৰ্তমান আমি যিটো নিউক্লিয়াৰ ছাবমেৰিন লঞ্চ কৰিছোঁ তাৰ নাম হ'ল আৰিধমন, এইটো 4th, এইটো হ'ল আৰিহান্ত ক্লাছ ছাবমেৰিন। ছাবমেৰিনৰ ইম্পৰ্টেঞ্চ কি, যদি আমাৰ দেশত ইণ্ডিয়াত আমি ধৰি লৈছোঁ, ইণ্ডিয়াত আমি ইয়াৰ নিউক্লিয়াৰ আমি কিছুমান বেজ বনাই থৈছোঁ য'ৰ পৰা আমি নিউক্লিয়াৰ মিছাইলছবিলাক লঞ্চ কৰিম। চাইনাত হওক, USA হওক, যাক নহয় লঞ্চ কৰিম। যদি কোনোবা এখন কাণ্ট্ৰিয়ে আমাৰ যিবিলাক লেণ্ড বেছ নিউক্লিয়াৰ কেপেবিলিটিজ আছে ডেষ্ট্ৰয় কৰি দিয়ে, তেতিয়া সেই কাণ্ট্ৰিখনক আমি কাউণ্টাৰ ক'ৰ পৰা কৰিম। নিউক্লিয়াৰ ছাবমেৰিন বেছি সময় পানীৰ তলত থাকিব পাৰে, এণ্ড ইট ইজ পাৱাৰ্ড বাই নিউক্লিয়াৰ ৰিয়েক্টৰ, ৰাইট। নিউক্লিয়াৰ ৰিয়েক্টৰে পাৱাৰ কৰে, এইটো ডিজেল ইলেক্ট্ৰিক নহয়, তো বেছি সময় পানীৰ তলত থাকিব পাৰে। আৰু এইবিলাক ষ্টেল্থ, পটককৈ ধৰা নপৰে ছাবমেৰিন। যদি ইণ্ডিয়াই নিউক্লিয়াৰ ছাবমেৰিন এখনে অষ্ট্ৰেলিয়ান কোষ্টত গৈ তাৰ পৰা যদি নিউক্লিয়াৰ মিছাইল এটা লঞ্চ কৰে, ৰাইট, নিউক্লিয়াৰ মিছাইল এটা লঞ্চ কৰে, তেতিয়াহ'লে কি হ'ব, কোনে নিউক্লিয়াৰ মিছাইলটো লঞ্চ কৰিলে, ক'ৰ পৰা কৰিলে, কিহে কৰিলে, মানুহ ডাউটত থাকিব। তো নিউক্লিয়াৰ ছাবমেৰিন সেইকাৰণে বহুত ইম্পৰ্টেণ্ট। যদি কালি কোনোবা এখন কাণ্ট্ৰিয়ে ইণ্ডিয়াক স্পেচৰ পৰা ডিষ্টাৰ্ব কৰি আছে বা স্পেচৰ পৰা এটেক কৰি আছে, তো এই ছেটেলাইটটো ডেষ্ট্ৰয় কৰিব লাগে বা স্পেচত যিটো আমাৰ ৱেপন আছে সেইটো ডেষ্ট্ৰয় কৰিব লাগে, তেতিয়াহ'লে নিউক্লিয়াৰ ছাবমেৰিনৰ থ্ৰুদি আমি সেইটো এটেক কৰি, লেজাৰ এটেক কৰি বা যি এটেক কৰি আমি সেইটো ডেষ্ট্ৰয় কৰিব পাৰিম। বা যিকোনো কাণ্ট্ৰিৰ ছেটেলাইট আমি ডেষ্ট্ৰয় কৰিব পাৰিম ফ্ৰম আৱাৰ আননোন লোকেশ্যন। আৰু সেই আননোন লোকেশ্যনৰ এডভান্টেজটো প্ৰভাইড কোনে কৰে, নিউক্লিয়াৰ ছাবমেৰিনে কৰে। সেইকাৰণে নিউক্লিয়াৰ ছাবমেৰিন বহুত ইম্পৰ্টেণ্ট এখন কাণ্ট্ৰিৰ কাৰণে।
ৰাইট। যদি ইণ্ডিয়ান নিউক্লিয়াৰ ছাবমেৰিন এখন ইউ এছ এৰ কাষত ক'ৰবাত গৈ ৰৈ আছে, ইউ এছ এ গম নাপায় যে আমাৰ কাষত নিউক্লিয়াৰ ছাবমেৰিন ইণ্ডিয়াৰ আছে, তেনেকৈ চাইনাৰো আছে। আমি এটা ইণ্টাৰেষ্টিং কথা কি, আমাৰ যিবিলাক ইউনাইটেড নেশ্যনৰ P5 আছে, পাৰ্মানেণ্ট 5 কাণ্ট্ৰিজ, সেই কাণ্ট্ৰিখিনিৰ বাদে অকল ইণ্ডিয়া একমাত্ৰ এনেকুৱা এটা কাণ্ট্ৰি যাৰ হাতত নিউক্লিয়াৰ ছাবমেৰিন আছে, ৰাইট। তাৰমানে ইউ এছ এ, চাইনা, ৰাছিয়া, ফ্ৰান্স, ৰাইট, আৰু ইউ কেৰ বাহিৰে অকল ইণ্ডিয়াৰ তাতে নিউক্লিয়াৰ ছাবমেৰিন আছে। তো ইণ্ডিয়া ইজ 6th কাণ্ট্ৰি ডেট পজেছেছ নিউক্লিয়াৰ ছাবমেৰিন, আৰু ইণ্ডিয়াৰ বৰ্তমান 3খন ইণ্ডিজিনিয়াছলি বিল্ড নিউক্লিয়াৰ ছাবমেৰিন আছে, ৰাইট। তো কেপেবিলিটিছ কি আৰিধামানৰ? ইট কেৰিজ এডভান্স 3500 ৰেঞ্জ, কিলোমিটাৰ ৰেঞ্জ K4 ছাবমেৰিন লঞ্চ বেলাষ্টিক মিছাইল SLBM বুলি কয়। SLBMৰ ফুল ফৰ্ম কি? ছাবমেৰিন লঞ্চ বেলাষ্টিক মিছাইল, ভেৰি ইম্পৰ্টেণ্ট। আৰু যিবিলাক আমাৰ ৰেঞ্জ কয়, সেই ৰেঞ্জবিলাক একুৰেট নহ'ব পাৰে। ইণ্ডিয়াৰ ছাবমেৰাইনবিলাকৰ আমাৰ মিছাইলবিলাকৰ ৰেঞ্জ কিমান বা পাৱাৰ কিমান, পটেঞ্চিয়েল কিমান, ইণ্ডিয়াৰ কেতিয়াও এইবিলাক পাব্লিক ডমেইনত নাৰাখে, এইবিলাক ক্লাছিফাইড ডকুমেণ্ট, ৰাইট। যদি আমাৰ শত্ৰুৱে গমেই পায় আমি কি ইউজ কৰি আছোঁ, তেতিয়াহ'লে এইটো আমাৰ কাৰণে ইছ্যু হৈ যাব, ৰাইট। তো এই যিখন ছাবমেৰিন আছে, ষ্টেল্থ কেপেবিলিটিছ আছে, ষ্টেল্থ, ৰাইট। ষ্টেল্থ কেপেবিলিটিছ, ষ্টেল্থ মানে ইয়াক পটককৈ সোনকালে ধৰা নপৰে, ৰাইট, আইডেণ্টিফাই কৰিব নোৱাৰে। যদি সাগৰৰ তলত ক'ৰবাত আছে, ইয়াক মানে ট্ৰেক কৰিব নোৱাৰে ইজিলি, ৰাইট। তো প্ৰপালশ্যন ছিষ্টেম কি? নিউক্লিয়াৰ ৰিয়েক্টৰেদি চলে, হয়, বেছি সময় পানীৰ তলত থাকিব পাৰে, মেইনটেনেঞ্চ কম, ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ মই অলৰেডি ক'লোঁ, অপাৰেটৰ, ৰাইট। অনলি এ চিলেক্ট গ্ৰুপ অফ কাণ্ট্ৰিজ পজেছ পাৱাৰফুল ছাবমেৰিনছ, ৰাইট। নিউক্লিয়াৰ ছাবমেৰিন অকল কেইখনমান কাণ্ট্ৰিয়ে কৰে, তাৰ ভিতৰত ইণ্ডিয়া 6 নম্বৰ কাণ্ট্ৰি। ইউনাইটেড ষ্টেটছ, ৰাছিয়া, চাইনা, UK এণ্ড ফ্ৰান্স, অনলি P5 কাণ্ট্ৰিজৰ আছে, মই অলৰেডি ক'লোঁ। এডভান্টেজেছ অফ নিউক্লিয়াৰ পাৱাৰ ছাবমেৰিন, এক্সটেণ্ডেড ছাবমাৰ্চন, বহুত সময় পানীৰ তলত থাকিব পাৰে, আনমেটড ষ্টেল্থ মানে ধৰা নপৰে, মই ক'লোঁ ন। ষ্টেল্থ ছাবমেৰিন হয়, ছাবমেৰিনবিলাক মেক্সিমাম ষ্টেল্থ থাকে, মানে ইয়াক ৰাডাৰেদি ধৰিব নোৱাৰি, সোনাৰেদি ধৰিব নোৱাৰি, সোনাৰ ইউজ কৰা হয় সাগৰৰ তলত, ধৰিব নোৱাৰি ইয়াক, ৰাইট। তো ইণ্ডিয়াছ নিউক্লিয়াৰ পাৱাৰ ছাবমেৰিন কি কি আছে মই অলৰেডি ক'লোঁ তোমালোকক। ৰিচেণ্ট আপডেট কি? ইণ্ডিয়াই আৰিধামান লঞ্চ কৰিছে, ৰাইট। তো আমি যদি ছাউথ ইষ্ট এছিয়াত চাব যাওঁ, অনলি চাইনা আৰু ইণ্ডিয়াৰে নিউক্লিয়াৰ পাৱাৰ্ড ছাবমেৰিন আছে। ইণ্ডিয়াৰ আনকি নিউক্লিয়াৰ আমাৰ কি আছে? আমাৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ আছে, এয়াৰক্ৰাফ্ট কেৰিয়াৰো ইণ্ডিয়াৰ আছে। এয়াৰক্ৰাফ্ট কেৰিয়াৰৰ নাম কি ক'বা? কমেণ্টত আনচাৰ কৰি ক'বা যে ইণ্ডিয়াৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰৰ নাম কি। প্ৰিলিমছৰ কাৰণে প্ৰেক্টিছ কুৱেশ্যন এইটো এটা কমেণ্টত মেনশ্যন কৰিলে হ'ল আনচাৰটো। তো আমাৰ মেইনছৰ টেষ্ট চিৰিজ তোমালোকে জইন কৰিব পাৰা। প্ৰিলিমছৰ টেষ্ট চিৰিজ আমি অলৰেডি লঞ্চ কৰিলোঁ, মেইনছৰ টেষ্ট চিৰিজ লঞ্চ কৰিলোঁ, এইটো বেনিফিচিয়েল দেই। এতিয়াৰ পৰাই যদি কোনোবাই আনচাৰ লিখে তেতিয়াহে APSC ক্লিয়াৰ কৰিবলৈ সুবিধা হ'ব, ৰাইট। নহ'লে কম্পিটিশ্যন বহুত বেছি। আনচাৰ ৰাইটিঙৰ যিটো আৰ্ট, সেই আৰ্টটো জনা খুবেই দৰকাৰ। আমাৰ ফাউণ্ডেশ্যন বেটছ 3 তোমালোকে জইন কৰিব পাৰা ফ্ৰম November 1, ৰাইট, November 1। প্লাছ আমাৰ টেলিগ্ৰাম গ্ৰুপ তোমালোকে জইন কৰিব পাৰা ফৰ কুইজেছ এণ্ড আপডেটছ। ইনষ্টাগ্ৰাম পেজ আমাৰ ফ'ল' কৰিব পাৰা, এণ্ড আৱাৰ এপ ফৰ মেগাজিনছ, ৰাইট। আমাৰ মেগাজিনখিনি খুব কম্প্ৰিহেনচিভ মেগাজিন, যিটো অসমীয়া আৰু ইংলিছ মিডিয়ামত আমি প্ৰভাইড কৰোঁ, ৰাইট, এছামিজ এণ্ড ইংলিছ। থেংক ইউ অল, আজিৰ কাৰণে এইখিনিয়ে। গুড নাইট।